প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড পাইছে হিয়ান কাশ্যপ। লাষ্ট মেচত তেখেতে 112 ৰান কৰিছিলে, আজি 60 ৰান 59 ৰান। মই হিয়ানক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম আৰু গৌতম হাজৰিকাৰ পৰা মেন অফ দ্য মেচ বঁটাটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাম। ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি 10খন লীগৰ খেল, য'ত চিটি ক্ৰিকেট ক্লাবে নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত। আৰু সগৌৰৱেৰে অব্যাহত আছে সীতাৰাম চাউচৰীয়া 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্ট। আজি অৱতীৰ্ণ হৈছিলে চিটি ক্ৰিকেট কোচিং চেণ্টাৰ আৰু দৰং ৰাইন'ছ, আৰু 120 ৰানৰ বৃহৎ ব্যৱধানত জয়ী হৈছে চিটি ক্ৰিকেট কোচিং চেণ্টাৰ। লগতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে চিটি কোচিং চেণ্টাৰ। আজি মোৰ লগত উপস্থিত আছে দুই দলৰ প্ৰশিক্ষক, দুই দলৰ কেপ্টেইন, লগতে প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈ মোৰ লগত উপস্থিত আছে। লগতে চিটি কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰী গৌতম হাজৰিকা ডাঙৰীয়া, লগতে প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ, তেখেতো আমাৰ লগত উপস্থিত আছে। মই অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু ছেমি ফাইনেলত প্ৰৱেশ কৰিলে। কি ক'ব প্ৰথমতে? প্ৰথমতে ভাল লাগিলে, মুকুটৰ এখন টুৰ্ণামেণ্ট, খুব লেখত ল'বলগীয়া টুৰ্ণামেণ্ট, আৰু আণ্ডাৰ 19ৰ এখন ভাল প্লেটফৰ্ম। চ' তেওঁলোকে খুব ডাঙৰকৈ পাতে আৰু মোক মাতিছিলে, মই আজি আহিলোঁ। আহি ভালে লাগিলে খেলাখন চাই। আৰু মোৰ অপোনেণ্ট টিমটো মোৰে ষ্টুডেণ্ট আছে গোটেইবিলাক। চ' মঙলদৈ টিম হেৰিৰ। চ' ভাল খেলাই হ'ল, কিন্তু তেওঁলোকে লগা হিচাপত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰিলে। ৰানো বেছি নাছিলে। মই ভাবিছিলোঁ এখন ক্ল'জ কণ্টেষ্ট মেচ হ'ব বুলি, কিন্তু হৈ যায়, ক্ৰিকেট আনচাৰ্টেইন গেম। আৰু বাট ক্ৰিকেট ক্লাবক আমি অভিনন্দন দিছোঁ, তেনেকুৱা এখন টুৰ্ণামেণ্ট তেওঁলোকে আণ্ডাৰ 19 ক্ষেত্ৰত পাতিছে। তাৰ উপৰিও তেওঁলোকে ভেটাৰানৰ খেলা পাতে, বাট ক্ৰিকেট ক্লাবে। সেইখনো এখন ভাল টুৰ্ণামেণ্ট, যি খেলা এৰি দিয়াৰ পিছত আকৌ খেলিব আহে ল'ৰাখিনি, ভাল লাগে চাই। তাৰ উপৰিও আৰু এখন টুৰ্ণামেণ্ট আছিলে তেওঁলোকৰ ছিনিয়ৰ লেভেলত, সেইখন হয়তো 2 বছৰ পতা নাই তেওঁলোকে, কিন্তু তেওঁলোকৰ খেলাৰ মানদণ্ড খুব ভাল আৰু ভাল কম্পিটিটিভ খেলা আৰু ষ্টেণ্ডাৰ্ড খেলা। ভৱিষ্যতে মই তেওঁলোকৰ উজ্জ্বল কামনা কৰিছোঁ। সীতাৰাম চাউচৰীয়াত এই বৰ্ষত শতক কোবাইছিলে আৰু এইবাৰো আজি অৰ্ধশতক কোবালে, গতিকে কি ক'ব? তেওঁ খুব টেলেণ্টেড প্লেয়াৰ, তেওঁ ভৱিষ্যত খুব উজ্জ্বল আছে। ত' তেওঁক মই অসম নহয়, আগলৈ যোৱা বিচাৰোঁ। মই অসম ৰাজ্যিক দলত নহয়, মই আগলৈ যোৱা বিচাৰোঁ। আৰু মই ভাবোঁ তেওঁ আগলৈ, মই আশা কৰা মতে আগুৱাই যাব বুলি। যিহেতু ছেমি ফাইনেল পালে আপোনালোকে, গতিকে কেনেকুৱা আশা আছে ছেমি ফাইনেল? ভালে আশা আছে, কিন্তু মাজতে আমাৰ এই পাৰফৰ্মেঞ্চ কেম্পবিলাক যে হৈ আছে 19, 16, ল'ৰা কিছুমান ওলাই গৈছে, হয়তো ঘূৰি আহি পায়নে নাই। তথাপি আমাৰ টিমে বেয়া খেলা নাই, যিখিনি ল'ৰা খেলি আছে এতিয়া। তো ভাবিছোঁ ভাল প্ৰতিদ্বন্দ্বিতা হ'ব ছেমি ফাইনেলত। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই দৰং ৰাইন'ছৰ প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ। আপোনালোকে এইবাৰ সীতাৰাম চাউচৰীয়া টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিলে, কেনেকুৱা লাগিলে অংশগ্ৰহণ কৰি পেলাই? হয়, লাষ্ট ইয়াৰো আমি অংশগ্ৰহণ কৰিছিলোঁ। লাষ্ট ইয়াৰো এইটো টুৰ্ণামেণ্ট ধৰক আপোনাৰ এতিয়া আণ্ডাৰ 19 অল আছামৰ ভাল বেষ্ট টিমছে আহে। চ' আমিও ট্ৰাই কৰিছোঁ আমাৰ ল'ৰাকেইটাক এক্সপ'জ দিব, কিয় কাৰণে আপোনাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্টৰ পাছত এইটো এটা টুৰ্ণামেণ্ট যোনটো আণ্ডাৰ 19 বয়সে অলপ ভাল চান্স পায় খেলিবলৈ, আৰু তাৰ মাজত এনেকুৱা মালিগাঁৱৰ এনেকুৱা ভাল ষ্টেডিয়ামত চান্স পাইছে, খুব ভাল লাগিছে ল'ৰাকেইটাৰ কাৰণে। প্ৰিপেৰেশ্যন কেনেকুৱা আছিলে অহাৰ আগতে ইয়াতে, যদি 50 অভাৰৰ মেচ? হয়, একচুৱেলি প্ৰিপেৰেশ্যন কি আমাৰ এইখিনি ভালকৈ প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে, কাৰণ বৰষুণৰ কাৰণে আমাৰ ল'ৰাকেইটাক টাইম দিব পৰা নাই একচুৱেলি, সেইটো কাৰণে অলপ বাৰু হ'ল, কিন্তু তথাপি আমাৰ ল'ৰাকেইটা যিখিনি পাৰিছে বেষ্ট ট্ৰাই কৰিছে এইবাৰ। যিহেতু চিটি ক্ৰিকেট কোচিং চেণ্টাৰ প্ৰথমতে আজি 154 কৰিলে, প্ৰায় 39 অভাৰত কৰিলে আপোনালোকে, প্ৰায় 17-18 অভাৰ খেলিলে, 34 ৰানতে কিন্তু আপোনালোকে অল আউট হ'বলগীয়া হ'ল, গতিকে খুব ল' স্ক'ৰিং হ'ল আপোনালোকৰ ফালৰ পৰা। একচুৱেলি ফাৰ্ষ্টতে আমাৰ ফিল্ডিঙতটো বাৰু আমাৰ যিমান পাৰোঁ আমাৰ বেষ্ট ট্ৰাই কৰি পেলাই আমি সিহঁতৰতো বেটিংটো ভালে চলি আছিলে, কিন্তু আমাৰ কেপ্টেইনজন ভাল টাইমত ষ্ট্ৰাইক কৰি ভাল ৰেচিভ কৰি দিলে, কিন্তু আমাৰ বেটিং অলপ কলেপছ হৈ গ'ল, সেইটো কাৰণে। আৰু নেক্সট কেতিয়া আছে খেলা? নেক্সট আমাৰ 5 তাৰিখে আছে। 5 তাৰিখে কাৰ লগত আছে? শ্বিলঙৰ লগত আছিলে। কিদৰে কৰিব নেক্সট খেলাৰ কাৰণে? নেক্সট আজিৰ অলপ আলোচনা কৰিম বাৰু, আমি টিম এটা আলোচনা কৰিম কেনেকুৱা কি নেক্সট মেটছৰ কাৰণে আমি ৰেডি হ'ব পাৰোঁ, ক'ত আমাৰ প্লাছ পইণ্ট আছিলে, ক'ত আমাৰ মাইনাছ পইণ্ট আছিলে, এইখিনি আমি আলোচনা কৰিম। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এইবাৰ যাব বিচাৰিছোঁ মই দৰং ৰাইন'ছৰ যিগৰাকী অধিনায়ক আছে তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। আজি মেটছখনৰ সন্দৰ্ভত কি ক'বা তুমি? হয়, যোনটো আমি খেলিলোঁ, যোনটো ভাবিছিলোঁ আমি কৰিম বুলি, বাট সেইটো নহ'ল। কিন্তু ফিল্ডিঙত আমাৰ বয়ছ ভাল এফৰ্ট কৰিলে, সেইটো কাৰণে
আমাৰ মোৰ টীমক ভাল এপ্ৰিচিয়েট কৰিব বিচাৰোঁ বাট যোনটো আমাৰ ৰিজাল্টটো বিচাৰিছিলোঁ সেইটো নোৱাৰিলোঁ আৰু কি প্লেনিং লৈ অহা মানে কিজন নমা গৈছিলে আজি? ফিল্ডিঙত আমাৰ ষ্টাৰ্টিঙৰ পৰা ক্লিয়াৰ আছিল যে আমি টছত কৰি পেলাই ফিল্ডিং কৰিম তাতে যোনটো আমি বিচাৰিছিলোঁ ৰিজাল্ট সেইটো আমি পাইছোঁ কিন্তু বেটিঙত আমি ভাবিছিলোঁ ষ্টাৰ্টিঙৰ পৰা অলপমান আৰামছে খেলি যাম বাট যোনটো বিচাৰিলোঁ সেইটো আৰু নোৱাৰিলোঁ আৰু চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ কথা কি ক'বা? হয় ভাল টীম হৈছে ভাল টীম আছে সিহঁতৰ চব মানে অপৰচুনিটি যোনটো পাইছে সেইটো চবেই লৈছে সেইটো ভাল লাগিছে সেইটো চাই যাতে মানে এৰি দিয়া নাই আৰু সেইটো এটিটিউডটো সিহঁতৰ গেমৰ কাৰণে ভাল লাগিছে আৰু শ্বিলঙৰ লগত আছে নেক্সট খেলা হয় শ্বিলঙৰ লগত আছে কিদৰে সাজু হ'বা নেক্সট খেলাৰ কাৰণে? এতিয়া আজি যোনটো ভুল কৰিলোঁ সেইটো কাৰণে আমি নেক্সট মেচৰ কাৰণে চাম বাৰু এতিয়া পিছত সেইবিলাক টীম মেনেজমেণ্টত চাম কি কৰিম কি নকৰিম সেইটো নেক্সট গেমত লৈ যাম নিশ্চয়কৈ পৰৱৰ্তী বছৰ কাৰণে শুভেচ্ছা থাকিলে। ঠিক আছে এই মতে যাব বিচাৰিছোঁ মই চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ যিগৰাকী প্ৰশিক্ষক আছে তেখেতৰ ওচৰত যাব বিচাৰিছোঁ। প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু ছেমি ফাইনেলত প্ৰৱেশ কৰিলে গতিকে কেনেকুৱা লাগিলে? প্ৰথমখন খেলা জয়ী হ'ল আকৌ নেক্সট খেলা জয়ী হ'ল আজি বৃহৎ ব্যৱধানত জয়ী হৈছে 120 ৰানৰ ব্যৱধান হয়তো আপোনালোকৰ ৰান ৰেটৰ ক্ষেত্ৰতো বহুত আপোনালোকে ওপৰলৈ গুচি গৈছে 100%। আমি যিটো মানে এক্সপেক্ট কৰিছিলোঁ একজেক্টলি সেইটো হৈছে মানে অল ৰাউণ্ড পাৰফৰ্মেঞ্চ যিটো আমাৰ অলপ ইনিচিয়েলি চিটুৱেণ্টি চেলেঞ্জিং আছিলে যিহেতু 40 অভাৰ্ছৰ গেমত ভাবিলোঁ 200 এটা হ'লে ভাল হয় আমাৰ মিডিল অৰ্ডাৰ অলপ কলেপছ হ'ল বুলি ভাবিলোঁ সেইকাৰণে আৰু অভিয়াছলি সিহঁতে অলপ ভাল বলিং কৰিছে যিহেতু এই 152 ৰানত আমাক ছেটেল কৰিলে আৰু আজি হিয়ানে যিহেতু প্ৰথম খেলাখনত শতক কোবাইছিলে আজি অৰ্ধ শতক কোবালে গতিকে বেক টু বেক ভাল পাৰফৰ্মেঞ্চ কৰিছে হিয়ান কাশ্যপে। সিটো আমাৰ ভাল প্লেয়াৰ হয় ৰেগুলাৰ ৰান পোৱা প্লেয়াৰে হয় ৰান পায়ে থাকে সি ইতিমধ্যে আপোনালোকক ধৰি পেলাই 3টা দলে ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে বাদে প্ৰৱেশ কৰিছে আৰু কালিৰ দিনটোত অৰুণাচলৰ ইটানগৰ যিটো টীম আছে সেইটো প্ৰৱেশ কৰিছে আপোনালোকে প্ৰৱেশ কৰিলে গতিকে ছেমি ফাইনেলৰ বাবে কিদৰে সাজু হ'ব? ছেম আমাৰ প্ৰচেছ ছেম থাকে আমি নৰ্মেল বেটিং কৰিবলৈ ভাবোঁ পূৰা অভাৰ খেলিবলৈ চেষ্টা কৰোঁ যিহেতু আমাৰ এইটো মিডিল অৰ্ডাৰ অলপ কলেজ হয় তাতে অলপ চাব লাগিব কিন্তু বলিং আমি মানে ফেণ্টাষ্টিক মানে আজি আপোনালোকে 32 নে 34 ৰানত আপোনালোকে ৰখাই দিছে পূৰা অল আউট কৰি দিছে গতিকে ইয়াতে বলিঙৰো বহুখিনি প্ৰভাৱ থাকিব গতিকে আজি বলিঙত কোনে আজি এই মানে ভাল কৰিছে আজি বলিঙত মেইনলি আমাৰ আবু ভাল কৰি আছে লেফ্ট আৰ্ম স্পিনাৰ দুটা ভাল কৰি আছে পিছত আজি অফ স্পিনাৰ যিহেতু নাই কৰোৱা নাই কিন্তু সিও আছে অপশ্যন আমাৰ আছে দে অলমষ্ট চবেই ভালে ময়ূৰেছ আছে লেগ স্পিনাৰ সিও ভাল অলমষ্ট চবেই ভালেই কৰি আছে বলিং পৰৱৰ্তী মেচৰ কাৰণে শুভেচ্ছা থাকিলে। থেংক ইউ। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই যিগৰাকী আজি অৰ্ধ শতক কোবালে যিগৰাকী প্লেয়াৰ অফ দ্য মেচ সন্মান পালে আজি চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ হিয়ান কাশ্যপ তেখেতে বেক টু বেক ভাল পাৰফৰ্মেঞ্চ কৰিছে প্ৰথম খেলখনত তেখেতে শতক কোবাইছিলে আজি অৰ্ধ শতক কি ক'বা? ভাল হাফ চেঞ্চুৰী কোবালা ভাল আছিলে মানে আমি এক্সপেক্ট কৰিছিলোঁ আমাৰ এটলিষ্ট 230 240 মান হওক যোনটো আমাৰ নহ'ল কাৰণ আমাৰ টপ অৰ্ডাৰ মিডিল অৰ্ডাৰ চবে কলেপছ কৰি গ'ল লাষ্টত মোক এটা মেছেজ পঠাইছিলে তই লাষ্টলৈকে থাক কিন্তু ময়ো কৰিব নোৱাৰিলোঁ মই 30 মান টিকিলোঁ তাৰপিছত মই আউট হৈ আহিলোঁ বেলেগ একো প্লেন নাছিলে আমাৰ বাছ ভাবিছিলে 230 মান হ'লে আমি এটা ৰেচপেক্টিভ স্ক'ৰ দিলে আমি জিকিব পাৰিম কিন্তু এতিয়াও সেইটোৱে হ'ল এতিয়া RCB ৰেকৰ্ডটো ভাঙিব নোৱাৰিলে বুলি ক'ব পাৰি এতিয়া আৰু আজি চেঞ্চুৰী কোবাৰ হয়তো অৱকাশ আছিলে চেঞ্চুৰী কোবাম আছিলে মই নিজৰ ভুলতে আউট হৈ গ'লোঁ মানে সিহঁতৰ বলিং বহুত ভাল লেফ্ট আৰ্ম স্পিনাৰ যোনটো শুভাংকৰ এটা কেপ্টেইন আছিলে তেওঁ বহুত ভাল বলিং কৰিছে সিহঁতৰ গোটেই ইউনিটটোৱে ভাল কিন্তু মই এক্সপেক্ট কৰিছিলোঁ যে মই আজি 100 এটা পাৰিলোঁ হয় কিন্তু তেখেতসকলে আজি 34 ৰানত অল আউট হৈ গ'ল প্ৰায় 18 অভাৰ খেলিছে সেইটোও ক'ব নোৱাৰি কাৰণ আমাৰ বলিংটো বহুত ভাল আৰু ক্ৰিকেট হয় চ' 34 অল আউট হোৱাটো ডাঙৰ কথা নহয় 120 ৰানৰ ব্যৱধানত জয়ী হৈছে এটা সুন্দৰ ৰান ৰেটত তোমালোকে আগবাঢ়ি গ'লা হয় সেইটো ভাল লাগিল আমাৰ এতিয়া আমি ভাবিম যাতে এইটো কণ্টিনিউ কৰোঁ যাতে ছেমি ফাইনেল আছে ভাবিম যাতে ট্ৰফিটো উঠাওঁ টুৰ্ণামেণ্ট জিকো এবাৰ নিশ্চয়কৈ পৰৱৰ্তী মেচৰ কাৰণে শুভেচ্ছা থাকিলে। থেংক ইউ। এয়া আছিল হিয়ান কাশ্যপ যিহেতু আজি অৰ্ধশতক কৰিছিলে এগৰাকী খেলুৱৈ হিয়ান কাশ্যপ চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ খেলুৱৈ দৰ্শকসকলে ইতিমধ্যে গম পাইছে যে আজি মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত এখন উত্তেজনাপূৰ্ণ খেল হৈছিলে প্ৰথমে বেটিং কৰি পেলাই চিটি ক্ৰিকেট কোচিং চেণ্টাৰে 38.3 অভাৰত 154 ৰান কৰিছিলে আটাইকেইটা উইকেট হেৰুৱাই আৰু প্ৰত্যুত্তৰত 17.4 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 34 ৰানতে ক্ষান্ত থাকিল যিটো দৰং ৰাইনৰ্ছ যিটো ক্ৰিকেট একাডেমি আছিলে তেখেতসকলে আজি 120 ৰানত পৰাস্ত হ'বলগীয়া হ'ল আৰু চিটি ক্ৰিকেট কোচিং চেণ্টাৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে আমি আশা কৰিম এইদৰেই বাট ক্ৰিকেট ক্লাবে আয়োজন কৰা সীতাৰাম চাউচৰীয়া 19 ক্ৰিকেট টুৰ্ণামেণ্টখন সাফল্যমণ্ডিত হয় এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ চেনী ধন্যবাদ।
দায়িত্ব সহকাৰে আগবঢ়াই লৈ গৈছে। এতিয়া তেখেতৰ সুপুত্ৰ ৰাহুল হাজৰিকা চিটি ক্ৰিকেট ক্লাবৰ লগত জড়িত হৈ টিমটোক আগবঢ়াই লৈ আহিছে, তাকে দেখি আমি অতিকে সুখী। আমাৰ সৌভাগ্য যে আজি আমাৰ মাজত উপস্থিত আছে গৌতম হাজৰিকা ছাৰ। আমাৰ শৈশৱৰ পৰা লৈ পেলাই আজিলৈকে তেখেতে কিমান ক্ৰিকেটাৰক অসমত প্ৰডিউচ কৰিছে তাৰ গণনা কৰা অলপ অসুবিধা হ'ব, কিন্তু আমি সৰু থকা দিনৰ পৰাই তেখেতৰ অনুপ্ৰেৰণাত আমি ভালেখিনি ক্ৰিকেট শিকি আহিছোঁ, খেলি ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি 10খন লীগৰ খেল, য'ত চিটি ক্ৰিকেট ক্লাবে মাতি দিব পাৰে। প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড পাইছে হিয়ান কাশ্যপ। লাষ্ট মেচত তেখেতে 112 ৰান কৰিছিলে, আজি 60 ৰান 59 ৰান। মই হিয়ানক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম আৰু গৌতম হাজৰিকাৰ পৰা মেন অফ দ্য মেচ বঁটাটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাম। জু-জিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জু-জিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 75768652995 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী।